আমি হাজো প্ৰাথমিক চিকিৎসালয়ৰ ফালৰ পৰা আমি যিখিনি ইনফৰমেশ্যন বা আমাৰ যিখিনি বিভাগীয় কৰ্মচাৰীয়ে কাম কৰি আছে এই ক্ষেত্ৰত একচুৱেলি ৰামদিয়াতকৈ আমাৰ বৰ্ণি অঞ্চলত আমাৰ এতিয়ালৈকে 3জন আমাৰ জেই পজিটিভ পেচেণ্ট ওলাইছিলে আৰু 3জনে বৰ্তমান সুস্থ। তেওঁলোক আছিলে আমাৰ খোলামাৰী এজন আছিলে, ফকীৰ চুপাৰ এজন আছিলে আৰু প্ৰপাৰ বৰ্ণিৰ এজন আছিলে, তেওঁলোক বৰ্ণিৰ। আৰু সেই ক্ষেত্ৰত আমাৰ যিখিনি ব্যৱস্থা আমি আগতীয়াৰ পৰাই লৈছিলোঁ, সাধাৰণতে এইখিনি সময়তে আমাৰ জেইৰ প্ৰাদুৰ্ভাৱটো দেখা যায় আৰু সকলোৱে জানে এইটো আমাৰ ভেক্টৰ বৰ্ণ ডিজিজ হয় আৰু গাহৰি বা আমাৰ ৱেডিং বাৰ্ড থাকে তাৰ পৰা হয়। এই ক্ষেত্ৰত আমি আগৰ পৰাই ৰাইজৰ মাজত সচেতনতাৰ কাৰণে আমি এৱাৰনেছ মিটিং প্ৰত্যেকখন অঞ্চলতে পাতিছিলোঁ আৰু বৰ্তমান পৰিৱেশত আমাৰ গোটেইখিনি কাম আকৌ পুনৰবাৰ কৰা গৈছে। ৰাইজৰ মাজত এৱাৰনেছ মিটিং পতা হৈছে, আমাৰ ফগিং কৰা হৈছে, তাৰপিছত আমি লাৰ্জ স্কেলত আমাৰ প্ৰায় 14-15জনীয়া টিমে গৈ তেওঁৰ বিভিন্ন ঘৰৰ পৰা জ্বৰ হৈছে নে নাই বা জ্বৰ হ'লে কেনেকুৱাকৈ শ্লাইড ল'ব লাগে এইখিনি খবৰ বতৰা গোটেইখিনি লোৱা হৈছে আৰু তাৎক্ষণিকভাৱে যাতে ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে গোটেই টিমটোকে এলাৰ্ট কৰি ৰখা গৈছে। আৰু এতিয়া আমাৰ এটা খবৰ আহিছে, আপুনি যিটো প্ৰশ্ন কৰিছে যে ৰামদিয়া অঞ্চলত হোৱা বুলি, ৰামদিয়াৰ বেজপাৰা অঞ্চলতো আমাৰ তেনেকুৱা এটা খবৰ আহিছে। তথাপিতো এইটো আমি জেই বুলি এতিয়ালৈকে নিশ্চিত হোৱা নাই। আৰু ৰামদিয়াৰ সেই অঞ্চলটোত যিহেতুকে আমি আগৰ পৰাই লক্ষ্য কৰিছিলোঁ তাত মানে প্ৰায় 8-9খন-10খন এনেকুৱা গাহৰি ফাৰ্ম আছে। এই ক্ষেত্ৰত আমি ৰাইজৰ মাজত যথেষ্ট সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰপিছতো আমি ফগিং আগতেও কৰিছিলোঁ তাতে। আৰু আজিও আমি এটা হাতত লৈছোঁ তেনেকুৱা প্ৰজেক্ট এটা, আজিৰ ভিতৰত ফগিং কৰা যাব আৰু ইতিমধ্যে আঁঠুৱা ঔষধীকৰণ কৰা গৈছেই আৰু শ্লাইড কালেকশ্যনো লাৰ্জ স্কেলত হ'ব। কিন্তু আপোনালোকৰ যোগেদি মোৰ এটাই অনুৰোধ থাকিব ৰাইজৰ মাজত যে যিহেতুকে এইখিনি সময় আমাৰ জেই হোৱাৰ এটা থাকেই, ৰাইজ যথেষ্ট সচেতন হ'ব লাগিব। বিশেষকৈ যদি কাৰোবাৰ জ্বৰ উঠিছে তেওঁলোকে আমাৰ চিকিৎসালয়লৈ আহক আৰু চিকিৎসালয়লৈ আহিব নোৱাৰিলেও আমাৰ যিসকল আমাৰ কৰ্মচাৰী থাকে, বিভাগীয় কৰ্মচাৰী, বিশেষকৈ আমাৰ মেলেৰিয়া কৰ্মচাৰীসকল বুলি যিটো কওঁ আমি, তেওঁলোক আমাৰ থাকেই, তেওঁলোকক হ'লেও অৱগত কৰিব লাগে। আৰু এই মুহূৰ্তৰ ভিতৰত যদি কাৰোবাৰ জ্বৰৰ লগে লগে কিবা আমাৰ ভুল বকাৰ নিচিনা হৈছে বা সেই হৈছে তেওঁলোকে তাৎক্ষণিকভাৱে আমাৰ বিভাগত জনাব লাগে বা আমাৰ হস্পিটেললৈকে আহিব লাগে। ৰামদিয়া অঞ্চলত ৰামদিয়াৰ চিকিৎসালয় আছে, তালৈকে নহ'লেও আমাৰ হাজো হস্পিটেললৈকে আহিব পাৰে। আমাৰ এইখিনিত যথেষ্ট আমি যিহেতুকে যত্ন লওঁ। তাৰোপৰি ৰাইজলৈ এটা বিশেষ অনুৰোধ থাকিব যে বেমাৰটো হোৱাৰ পিছৰ চিকিৎসাটোৰ আগতে আমি যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে প্ৰতিৰোধৰ বাবে সেইখিনি যাতে ৰাইজে খুব ভালদৰে লয়। বৰ্তমান অৱস্থাত আঁঠুৱা তৰি তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰিব লাগিব, য'তে ত'তে যাতে পানী জমা নহয় তাৰ প্ৰতি ৰাইজে দৃষ্টি ৰাখিব লাগিব। আৰু তাৰোপৰি যিখিনি আমাৰ ঘৰচীয়া জন্তু আছে সেইখিনিকো আমি বিভিন্নভাৱে আঁতৰত ৰাখিবৰ কাৰণে অলপ চেষ্টা কৰিব লাগিব, বিশেষকৈ আমাৰ গাহৰি ফাৰ্ম বা এইবিলাকৰ ক্ষেত্ৰত। মই ভাবোঁ যে ৰাইজৰ সহায় সহযোগেৰে আমি খুব ভালকৈ এইটো বস্তুৰ লগত আমি যুঁজ দিব পাৰিম।